স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। মই দুদিন ধৰি ভিডিঅ'ই বনাব পৰা নাই, এনেকুৱা ব্যস্ত হৈ আছোঁ নহয়। ইটো সিটো কামত ঘূৰি আছোঁ, গাড়ী কাগজৰ কামত ঘূৰি আছোঁ, বা নিজৰ পাৰ্চনেল কাম কিছুমান ঘূৰি আছোঁ। দুজন মানে মোক ফোন কৰি কৈয়ে পেলালে, সুধিয়ে পেলালে আপুনি কিয় ভিডিঅ' দিয়া নাই, ক'ত গৈছে, মানুহটোৰ কিবা প্ৰব্লেম হৈছে নেকি, এনেকৈ সুধিছিল। চ' নিজৰ ব্যক্তিগত কাম কিছুমানৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাই। আজি নহওক বাৰু, আজি দিনটো সেই তেনেকৈ ইফালে সিফালে গৈছিলোঁ মই বেলেগ এটা কামত। মোৰ ঘৰত ষ্টক থকা সেই i10খন আৰু ৰেডিক'খন যে মই আপডেট দিছিলোঁ আপোনালোকক, আজি দুইখন গাড়ী চেল হ'ল। আৰু মই নাথাকা অৱস্থাত মাহঁতে চেল কৰিলে গাড়ীখন, মা দেউতাই গাড়ীখন চেল কৰিলে, ডেলিভাৰী কৰিলে। i10খন নিলে গোলাঘাটৰ কাষ্টমাৰে আৰু ৰেডিক'খন নিলে যোৰহাটৰ কাষ্টমাৰে। চ' দুইখন গাড়ী এদিনতে চেল হ'ল। মই গাড়ী সন্ধানত আহি আছোঁ। এতিয়া ৰাইজে ডিমাণ্ড কৰি আছে নহয়, ফোন কৰি আছে, বিশ্বকৰ্মা পূজাৰ আগত হেনো গাড়ী লাগে। চ' সকলোকে গতিকে গাড়ী সন্ধানত মই ওলাই আহিলোঁ, ভাল গাড়ী সন্ধানত। এল্টো K10 এখন আৰু এল্টো 800 এখনৰ খবৰ পাইছোঁ। তাকে আহি আছোঁ, মিলিলেতো ল'মেই আৰু ল'লেতো আপোনালোকক দেখামেই। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ নেচাৰেল বিউটি চাওক, ইয়াত ফটো এটা উঠিব বঢ়িয়া হ'ল ন। কিন্তু আল্টিমেট লাগিছে। এল্টো K10খন চালোঁগৈ, মানুহৰ বৰ ভাল মানুহ আছিল, ভদ্ৰ মানুহ আছিল, ভাল লাগিল। কিন্তু গাড়ীখন নিমিলিল, গাড়ীখন এক্সিডেণ্টেল গাড়ী আছিলে। তেওঁলোকো মানে ছেকেণ্ড হেণ্ড লৈছিলে, গতিকে তেওঁলোকো নাজানিছিল গাড়ীখন এক্সিডেণ্টেল নে কি এনে চাব নাজানিছিল আৰু। গতিকে সেইটো বস্তু মই ধৰা পেলালোঁ, যিহেতু তেওঁলোকৰ মনটো অলপ বেয়া কৰাৰ কাৰণে কৰিছে। সেয়াই আপোনালোকৰ গাড়ী এখন লওঁতে চাই চিন্তি ল'ব। গতিকে সেই গাড়ীখন এক্সিডেণ্টেল ল'ব নোৱাৰিলোঁ। এতিয়া মই আৰু এখন গাড়ীৰ কাৰণে ৰখি আছোঁ, এল্টো 800। মোৰ খুৰা ল'ৰাজনে দিছে, ভাইটিটোৱে। সি আহি আছে কলেজৰ পৰা, সি তাৰ কাৰণে ৰখি আছোঁ মই। সি দেখামগৈ বুলি ক'লে, কি হয় যদি মিলে সেইখন লৈ যাম আৰু, নিমিলিলে খালী হাতে ঘৰলৈ যামগৈ আৰু। ভাটিবেলাই আহিছিলোঁ, এতিয়া চাওক আন্ধাৰে হ'লি। আমি এতিয়া আছোঁ কুমৰী, মৰিগাঁও জাগিৰোড কানেক্ট ৰাস্তাটোত আছোঁ। চাহ পালেহি? তই ইউনিফৰ্ম নাই যে এনেকুৱা অৱস্থাত কিয়? খেলি আছোঁ, আজি দেওবাৰ কলেজ ইউনিফৰ্ম থাকে। আজি চানডে আছিল, পাহৰি থাকিলোঁ। কি খেল আছিলে তোৰ? বাস্কেটবল। বঢ়িয়া। ক'ত আছে গাড়ীখন, ক'ত আছে এতিয়া? এইফালে ঘূৰাই আমাৰ গাঁওখন। উলঙা হৈ আছে কিমান চলাব এই খুৰা আপোনালোকৰ হাততে এক্সিডেণ্ট হৈছে নে গাড়ীখন? হা আপোনাৰ হাততে হৈছে? অঁ, কিমান দিন হ'ল এক্সিডেণ্ট হোৱা? এবছৰ। কেনেকৈ হৈছিলে? ড্ৰাইভাৰে পাল্টি খুৱাইছিল। ড্ৰাইভাৰে পাল্টি খুৱাই দিছে ৰাস্তাতে? এই অভাৰ স্পীডত কাটি দিছে চাগে। হয়, এই ইঞ্চুৰেঞ্চ ক্লেইম কৰি বনাইছে নে কেনেকৈ বনাইছে? ইঞ্চুৰেঞ্চ ক্লেইমত বনালে নে আপোনালোকৰ টকা দি বনালে? কিয় দিব লাগে? গাড়ী নিজে চলাব নোৱাৰিলে বেলেগক দি কি লাভ আছে? আপোনালোক চলোৱা মানুহ নাই? হয় কি শুনি লাগিলে। মাত্ৰ ২৬,০০০হে চলিছিল গাড়ীখন। ইমান ধুনীয়া গাড়ীখন বৰবাদ কৰিব লাগিছে। ২৬,০০০ চলিছিলে গাড়ীখন, বেছিও চলা নাই, নতুন হৈ আছে গাড়ীখন। গাড়ীখন বৰবাদ কৰিব পেলালে চালা। দুখন গাড়ী চালোঁ, দুইখনেই নিমিলিল। দুইখনেনো এক্সিডেণ্টেল ওলাই যাব লাগেনে বাৰু? কিন্তু অ'নাৰ কিজন ভাল আছিল দেই, ফেণ্টাষ্টিক, একদম ধুনীয়া অ'নাৰ আছিলে। এল্টো K10খন তেওঁলোকে ছেকেণ্ড হেণ্ড কিনোতে ঠগ খাই পেলাই কিনিলে, সেনেকৈ এক্সিডেণ্টেল ওলাল। আৰু আন এখন তেওঁলোকে নতুনে কিনিছিল, কিন্তু কোনো ঘৰত চলোৱা মানুহ নাই, গতিকে ড্ৰাইভাৰ দি চলাইছিলে। ড্ৰাইভাৰজনে এক্সিডেণ্ট কৰিলে, কৰি আৰু গাড়ীখনৰ
গাড়ীখনে শেষ কৰি পেলালে হয়লো আমি যেতিয়া গাড়ী চাব যাওঁ প্ৰায় 70% কেছত কি হয় গাড়ীখন বেয়া ওলায় বা এক্সিডেণ্টেল ওলায় সেইটো কাৰণে আমি ল'ব নোৱাৰোঁ আৰু 30%ত কি হয় হেৰি হয় গাড়ীখন অভাৰ প্ৰাইজত হৈ যায় সেইদিনাখন এজনে মোক ফোন কৰিছে দেই কৈছে ভাইটি মোৰ ইয়ন এখন আছিল চেল কৰিবলৈ ল'বা নেকি মই কথা বতৰা ভাল লাগিল মই বোলো হ'ব ধুনীয়াকৈ পাতিলোঁ বোলো গোটেইখিনি ডিটেইলছ ক'লে আৰু কোৱাচোন বোলো দাদা আপুনি দামটো কিমান চাইছে তেওঁ ক'লে যে মোক একদম বাৰ্গেনিং নকৰোঁ ফিক্স প্ৰাইচ লাগিব 2,20,000 টকা 2012 চনৰ ইয়নখন 2,20,000 টকা ফিক্স প্ৰাইচ লাগে এতিয়া চাওক মই কি ক'ম এতিয়া মই ক'লোঁ দাদা মই 13 চনৰ গাড়ী 1,30,000 টকাত বেচিলোঁ চোন স্পৰ্টছ মডেল তেনেকৈ ক'লোঁ মই তেনেকৈ ক'লে মোক অকণমান খং কৰিলে তেওঁ কিন্তু কি হ'ব এয়া মানুহ অকণমান বুজিও পাব লাগে এটা মাৰ্কেট ভেলু থাকে সেই গাড়ীখন যিমানে ধুনীয়া হৈ থাকক মেটাৰ নকৰে যদি আপুনি মাৰ্কেট ভেলুতকৈ বহুত বেছি দামত কেতিয়াও ল'ব নোৱাৰে যিমানে ভাল হৈ নাথাকক কিয় আকৌ এই 800 যে চালোঁ যে লাষ্টত যেতিয়া মই বনেটখন দাঙি চাইছোঁ ন চাওঁতে মই গম পাইছোঁ গাড়ীখন এক্সিডেণ্টেল বুলি মই তেওঁক সুধিছিলোঁ দাদা গাড়ীখন আপোনালোকৰ হাততে এক্সিডেণ্ট হৈছেনে তেওঁ কিন্তু একদম অনেষ্টলি গোটেইখিনি কথা কৈ দিছে কেনেকৈ ক'ত এক্সিডেণ্ট হ'ল কি কথা চব কৈ দিছে কিন্তু মেক্সিমাম মানুহ কি থাকে গাড়ী এখন আমি যেতিয়া চাব যাওঁ তেতিয়া তেওঁ কিবা এটা প্ৰব্লেম থাকিলে কওঁ নহয় এইটো একচেপ্টেই নকৰে মোৰ গাড়ী ইমান ধুনীয়া প্ৰব্লেমেই নাই কি ক'ব আহিছাহে তুমি একেষাৰে কৈ দিয়ে কিন্তু ভাল মানুহ কিছুমানো থাকে সঁচাটো সঁচা কৈ দিয়ে দুইখন গাড়ী বৰ ধুনীয়া কম দামত মিলিছিলে গতিকে মই খবৰ পাই ধুম গ'লোঁ কিন্তু অংকটো নহ'ল নিমিলিলে আৰু মোক কম দামত দিলেও নহ'ব দিয়কচোন গাড়ীখন ভাল লাগিব গাড়ী মোক ফ্ৰেছ লাগিব নন এক্সিডেণ্টেল লাগিবই লাগিব গতিকে সেইকাৰণে ল'ব নোৱাৰিলোঁ কিন্তু দুইখন গাড়ীৰ মেকানিজমটো খুব ভাল আছিলে ইঞ্জিনৰ চাউণ্ড স্মুথ আৰু চলাবলৈ ভাল সকলোবিলাকে ঠিক আছিল খালি এক্সিডেণ্টেল সেইটোৱে প্ৰব্লেম আৰু গতিকে সেইকাৰণে ল'ব পৰা নগ'ল আৰু এক্সিডেণ্টেল গাড়ী এখন মানুহে ল'ব পাৰে ল'ম বুলি ক'লে এক্সিডেণ্টেল গাড়ী এখন এক্সিডেণ্ট হ'লেও কোনো কথা নাই বনাই কৈ দিলে ধুনীয়াকৈ চলি থাকে কিন্তু আপুনি যেতিয়া পিছত বেচিব ল'ব ৰিচেল ভেলুত অসুবিধা হয় আকৌ আৰু এটা কথা এক্সিডেণ্ট গাড়ী এখন যেতিয়া ৰিপেয়াৰিং কৰি দিয়ে ন আগৰ নিচিনা বডিটো ষ্ট্ৰং নাথাকে মানে কোম্পানীৰ পৰা যিটো বডি ষ্ট্ৰং আছিলে ৱেল্ডিং কৰি বনোৱাৰ পিছত সেইটো ষ্ট্ৰং নাথাকে মানে আকৌ এক্সিডেণ্ট কিবা এটা হ'লে ভয় থাকে আৰু গতিকে সেয়াই এক্সিডেণ্টেল গাড়ী ৰিচেল ভেলু নাই মানুহে ল'ব নিবিচাৰে যে সেইটোৱে কথা সেয়াই গাড়ীখন লওঁতে য'ৰ তোৰ পৰা নল'ব অলপ ভাল মানুহৰ পৰা সঠিক গাড়ী লওক কথাটো এক্সিডেণ্ট এটা হোৱাটো ডাঙৰ কথা নহয় হৈ যায় কেতিয়াবা ধৰক অ'নাৰজনৰ হাততে হৈ যায় অ'নাৰজনেনো গাড়ীখন 10-15 লাখ টকা দি গাড়ীখন কিনি অলপ এক্সিডেণ্ট হ'ল বুলিনো পেলাই দিবনে তেওঁ বেচাৰে বনাই কৰি চলাবই লাগিব কিন্তু সেই প্ৰব্লেম দুটাহে হয় বাকী একো নহয় গাড়ী বনালেও ধুনীয়াকৈ বনিয়ে যায় সেয়াই আৰু কিন্তু যিমানে যি নহওক মোক এক্সিডেণ্টেল গাড়ী নালাগে আৰু ইঞ্জিন বেয়া গাড়ী নালাগে মোক কম দামত নালাগে মোক জেনুইন গাড়ী লাগিব ভাল গাড়ী লাগিব